মই যিখিনি মানে প্ৰয়োজনীয় এই পঢ়াৰ কাৰণে তাইক বেছি কষ্ট দিয়া নাছিলোঁ। যিখিনি মানে তাইক সামগ্ৰী লাগে সেইখিনি মই যোগান ধৰিছোঁ আৰু মানে তাই ভৱিষ্যতে যাতে ভাল হওক, আমাৰ মাক দেউতাকৰ আশা পূৰাব পাৰে সেইটো মই মানে হেৰি কৰিছোঁ। এনেকুৱা সুখী, এইখিনি লৈ মই বহুত সুখী। মানে মোৰ দেউতাক ঢুকোৱাৰ পিছতো এইখিনি মই কৰিব পাৰিছোঁ। তাইৰ যি সপোন এতিয়া তাই ডক্টৰ হোৱাৰ, সেয়া আপোনাৰো সপোন? মোৰো সপোন আৰু মোৰ দেউতাকৰো সপোন আছিল। আপোনাৰ বিশ্বাস আছে সপোন পূৰা হ'ব? মই আশা কৰিছোঁ এইটো মানে কষ্ট কৰি হ'লেও কিবা এটা কৰিব আৰু। তুমি কাক দিব খুজিব? মোৰ মা আৰু মোৰ শিক্ষাগুৰুসকলে বহুতখিনি মানে ছাপোৰ্ট কৰে আৰু লগতে মোৰ ফেমিলি মেম্বাৰ্ছেও বহুতখিনি মানে অৱদান আছে তেওঁলোকৰ। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিতা কুমাৰী আৰু মই হাই ছেকেণ্ডাৰী ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বাইহাটা চাৰিআলিৰ পৰা দিছিলোঁ। তুমি কোনটো বিভাগৰ আছিলা? মই ছায়েন্স ষ্ট্ৰীমৰ আছিলোঁ। এবাৰ কেনেকুৱা হ'ল? এইবাৰ 91.8% পাবলৈ সক্ষম হৈছোঁ। ছাবজেক্ট আছিল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স। প্ৰিপাৰেশ্যন সেনেকুৱা মানে বিশেষ একো নাছিল। ডেইলি পঢ়িছোঁ। প্ৰথম 12ৰ ষ্টাৰ্টিং দিনাৰ পৰাই ভালকৈ পঢ়া পাতি মানে কৰিছোঁ। অলপ হ'লেও পঢ়োঁ আৰু ডেইলি পঢ়োঁ, যিখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ। হায়েষ্ট কিমান পাইছা? হায়েষ্ট মই বায়'লজিত পাইছোঁ, 97 পাইছোঁ। আশা কৰা ধৰণে পাইছা নে তাতকৈ কম পালা? আশা মানে কেমিষ্ট্ৰিত অলপ আৰু পাম বুলি ভাবিছিলোঁ, কিন্তু অলপ মানে কমিছে কেমিষ্ট্ৰিত। ভৱিষ্যতে কি কৰিম? ভৱিষ্যতে মই এইবছৰ নীট দিম এণ্ড ডক্টৰ হোৱাৰ সপোন আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।